হঠাতে আহি পালোঁ গুৱাহাটী আৰু আপোনালোকক দেখাম আমি কিয় আহিলোঁ গুৱাহাটী। আমি দুইজন আছোঁ, তো আমাৰ লগত এই ব্লগত থাকিব। আমি দেখাম আজি কিয় আহিলোঁ গুৱাহাটী। থেংক ইউ। মই গৈ আছোঁ GMC অডিটৰিয়াম, আৰু অডিটৰিয়ামলৈ আমি বিশেষ কাৰণত আহিছোঁ বুকিং কৰিবৰ কাৰণে। আৰু আপোনালোকে বহুতে হয়তো গম পাব, আশা কৰোঁ আমাৰ আজি বুকিংটো যাতে হৈ যায়। চাওঁ, লেটছ হোপ কি হয়। ৰাস্তাত ঘূৰি ঘূৰি অলপ জুচ লৈছোঁ, পুদিনা ফ্লেভাৰ। বহুত গৰম আৰু গৰমত খাব লাগিছিল, খোজকাঢ়ি খোজকাঢ়ি খাব লৈছোঁ। আৰু চাওঁ আৰু কি কৰোঁ। দুপৰীয়াৰ কিবা এটা লাঞ্চ আমি এই ট্ৰেইনৰ ডাবাটোতে কৰোঁ। আহকচোন যাওঁ, ভিতৰত কি কি আছে চাওঁ। ৰেলৰ ডাব্বাটোত আমি লাঞ্চ কৰি আহিলোঁ, আৰু এতিয়া আমি ৰিটাৰ্ণ কৰিম আমাৰ লংকালৈ। তো আমি আছোঁ বৰ্তমান ষ্টেচনত আহি আছোঁ, আৰু আমাৰ গাড়ী আছে 4টা বজাত। এইখিনিতে আমাৰ আজি গুৱাহাটী ব্লগটো কমপ্লিট। আমি আহিছিলোঁ আমাৰ যিটো ইভেণ্ট হ'বলৈ গৈ আছে, সেই ইভেণ্টটোৰ কিছুমান কাম বাকী আছিলে, সেইখিনি কাম কৰিবৰ কাৰণে আমি আজি আহিছিলোঁ। যি হওক, নেক্সট ব্লগত আকৌ লগ পাম। থেংক ইউ।